সকলোকে এলপিএনএমি ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ আইচিটি কিতাপৰ লেছন নম্বৰ 3 যাৰ নাম হৈছে আইচিটি ফাণ্ডামেণ্টেলছ। চোৱা ইয়াত কি কৈছে, ইন্ট্ৰডাকশ্যন টু আইচিটি, অৰ্থাৎ আইচিটি মানে কি চোৱা, ইয়াত আই মানে হ'ল ইনফৰমেশ্যন, চি মানে হ'ল কমিউনিকেশ্যন, টি মানে হ'ল টেকন'লজি। এই পাঠটিৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে, অৰ্থাৎ এক্সাৰচাইজৰ যি প্ৰশ্ন দিয়া আছে সেইখিনি আজি আমি সমাধান কৰিম। চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে, আইডেণ্টিফাই দ্য আইচিটি ডিভাইচেছ ডেট উই ইউজ ইন আৱাৰ ডেইলি লাইফছ ফ্ৰম দ্য লিষ্ট। অৰ্থাৎ ইয়াত থকা বস্তুখিনিৰ নামখিনি আমি কি কৰিব লাগিব, ইয়াত লিখিব লাগিব। ইয়াত যোনখন ছবি দেখিবলৈ পাইছোঁ সেইখন কিহৰ ছবি, ৰিফ্ৰিজাৰেটৰ ছবি। ইয়াত লিখিবা REFRIGERATOR, ৰিফ্ৰিজাৰেটৰ। আৰু এইখন হ'লে এখন স্মাৰ্ট টিভি। ইয়াত লিখিবা স্মাৰ্ট, SMART, স্মাৰ্ট টিভি, স্মাৰ্ট টিভি। এইখন এখন কিহৰ ছবি, ৰেডিঅ'ৰ ছবি। ইয়াত লিখিবা ৰেডিঅ', RADIO, ৰেডিঅ'। এইখন এখন স্মাৰ্ট ফোনৰ ছবি। ইয়াত লিখিবা স্মাৰ্টফোন, SMART, স্মাৰ্টফোন, PHONE, ফোন, স্মাৰ্টফোন। এইখন হ'ল এখন নিউজ পেপাৰৰ ছবি, NEWS, নিউজ পেপাৰ, PAPER, পেপাৰ। আৰু এইখিনি হ'ল বুকছৰ ছবি। ইয়াত লিখিবা বুকছ, BOOKS, বুকছ। ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি দিবা। আৰু এইটোৱে হ'ল আমাৰ 1 নম্বৰটো আনচাৰ। ইয়াৰ পাছত 2 নম্বৰটো চোৱা, ৰাইট দ্য নেম অফ দ্য আইচিটি ডিভাইচ ইউ হেভ চিন ইন ইয়'ৰ স্কুল। অৰ্থাৎ কৈছে আমি স্কুলত কি কি আইচিটি ডিভাইচ দেখিবলৈ পাওঁ সেইখিনি নাম লিখিব লাগিব। অৰ্থাৎ কেনেকৈ লিখিবা, চোৱা নম্বৰ 2ৰ সলিউশ্যন। আমি স্কুলত কি কি আইচিটি ডিভাইচ দেখিবলৈ পাওঁ, ইয়াত লিখিবা স্মাৰ্ট বৰ্ড দেখিবলৈ পাওঁ আমি স্কুলত, SMART, স্মাৰ্ট বৰ্ড, BOARD, বৰ্ড, স্মাৰ্ট বৰ্ড দেখিবলৈ পাওঁ। তাৰপিছত আমি লেপটপ দেখিবলৈ পাওঁ, LAP, লেপ, TOP, টপ, লেপটপ দেখিবলৈ পাওঁ। তাৰপিছত আমি কম্পিউটাৰ দেখিবলৈ পাওঁ স্কুলত, COMPUTER, কম্পিউটাৰ। তাৰপিছত আমি প্ৰিণ্টাৰ দেখিবলৈ পাওঁ, প্ৰিণ্টাৰ, PRINTER, প্ৰিণ্টাৰ। তাৰপিছত আমি আজিকালি কি হৈছে, চৰকাৰে স্কুলত টেবলেট দিছে। ইয়াত লিখি দিবা টেবলেট, TABLET, টেবলেট, টেবলেট PC। এইটো হ'ল আমাৰ 2 নম্বৰটো আনচাৰ। অৰ্থাৎ স্কুলত আমি এইখিনি আইচিটি ডিভাইচৰ বস্তুখিনি দেখিবলৈ পাওঁ। ইয়াৰ পাছত 3 নম্বৰটো চোৱা, ৰাইট দ্য নেমছ অফ দ্য ডিভাইচ উই কেন ইউজ ফৰ লাৰ্ণিং। অৰ্থাৎ কৈছে আমি লাৰ্ণিং মানে হ'ল শিকাৰ কাৰণে আমি কি কি ডিভাইচ ব্যৱহাৰ কৰোঁ। ইয়াৰ উত্তৰটো লিখিবা নম্বৰ 3ৰ সলিউশ্যন, লিখিবা কম্পিউটাৰ, COMPUTER, কম্পিউটাৰ বুলি লিখিবা। তাৰপিছত স্মাৰ্ট বৰ্ড বুলি লিখিবা, SMART, স্মাৰ্ট বৰ্ড, BOARD, বৰ্ড। তাৰপিছত স্মাৰ্টফোন বুলি লিখিবা, SMART, স্মাৰ্টফোন, PHONE, ফোন। তাৰপিছত টেবলেট PC বুলি লিখিবা, TABLET, টেবলেট PC। অৰ্থাৎ ইয়াত থকা ডিভাইচখিনিৰ জৰিয়তে আমি কি কৰিব পাৰিম, বিভিন্ন বিষয়বোৰ আমি শিকিব পাৰিম। এইটো হৈ গ'ল আমাৰ 3 নম্বৰটো আনচাৰ। ইয়াৰ পিছত কি কৈছে চোৱা 4 নম্বৰ, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ আইচিটি। অৰ্থাৎ কৈছে যে আইচিটিৰ ফুল ফৰ্মটো লিখিব লাগে। নম্বৰ 4ৰ সলিউশ্যন, এইটো লিখিবা যে দ্য ফুল, FULL, ফুল ফৰ্ম, FORM, ফৰ্ম, দ্য ফুল ফৰ্ম অফ আইচিটি ইজ, আই মানে হ'ল কি ইনফৰমেশ্যন। ইয়াত লিখিবা ইনফৰমেশ্যন, FOR, ফৰ MATION, ইনফৰমেশ্যন। আইচিটি ইজ দ্য ফুল, FULL, ফুল ফৰ্ম অফ আইচিটি ইজ ইনফৰমেশ্যন। ইয়াত লিখিবা এণ্ড, ইনফৰমেশ্যন এণ্ড। ইয়াত লিখিবা কমিউনিকেশ্যন, COMMUNICATION, কমিউনিকেশ্যন, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। ইয়াত লিখিবা টেকন'লজি, TECH, টেক, NOLOGY, টেকন'লজি। ইয়াত যদি তোমালোকে যদি দেখি অৰ্থাৎ অসুবিধা হয় ইয়াত বুজি পাবলৈ, তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা লিখি দিবা। এইটো চোৱা, আই মানে হ'ল ইনফৰমেশ্যন, চি মানে হ'ল কমিউনিকেশ্যন, আৰু টি মানে হ'ল টেকন'লজি। ইয়াৰ পৰা লিখি দিবা তোমালোকে। 4 নম্বৰটো এনচাৰটো হ'ল দ্য ফুল ফৰ্ম অফ আইচিটি ইজ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। এইটো হ'ল আমাৰ 4 নম্বৰটো আনচাৰ। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো কি হৈছে চোৱা, হোৱাট ডাজ আইচিটি মিন। ইয়াৰ উত্তৰটো চোৱা, আমাৰ কিতাপত ধুনীয়াকৈ দিয়া আছে, পেজ নম্বৰ 17 দিয়া আছে। ইয়াৰ পৰা তোমালোকে লিখি দিবা 5 নম্বৰটো উত্তৰ। 5 নম্বৰৰ এইটোৱে হ'ব এনচাৰ। ইয়াৰ পৰা চাই লিখি দিবা, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, ICT মিনছ ইউজিং কম্পিউটাৰ্ছ, দ্য ইণ্টাৰনেট, phones and other tools to gather, save, change, send and share data and information. এইটো হৈ গ'ল আমাৰ 5 নম্বৰটো আনসাৰ। সো 5 নম্বৰটোৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। নম্বৰ 5ৰ সলিউশন,
লিখিবা যে ICT means 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 কি লিখা আছে চোৱা ICT means using computers ইয়াত লিখিবা using using computers 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 তাৰপিছত লিখা আছে the internet ইয়াত লিখিবা the internet internet তাৰপিছত কি আছে phones ইয়াত লিখিবা phones 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 তাৰপিছত কি আছে and other tools and other 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 tools 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 together GATHER তাৰপিছত save তাৰপিছত আছে কি change ইয়াত লিখিবা change 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 তাৰপিছত কি আছে send ইয়াত লিখিবা send send তাৰপিছত কি আছে so and share data and share 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 data 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 তাৰপিছত লিখি আছে and information ইয়াত লিখি দিবা and information INFOR for MATION information এটো হৈ গ'ল আমাৰ 5 নম্বৰটো আনসাৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনিয়াকৈ লিখি দিবা আৰু যদি তোমালোকৰ যদি ইয়াৰ পৰা যদি লিখিবলৈ অসুবিধা হয় তেতিয়াহ'লে তোমালোকে কি কৰিবা এই 17 নম্বৰ পেজত দিয়া আছে ইয়াৰ পৰা চাইছে তোমালোকে ধুনিয়াকৈ লিখি দিবা 5 নম্বৰটোৰ উত্তৰ ইয়াৰ পিছত চোৱা কি কৈছে 6 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা মেচ দা ফলোইং অৰ্থাৎ কি কৰিব লাগিব কলম এ লগত কলম বি টো মিলাব লাগিব ইয়াত কি লিখা আছে সব বুক লিখা আছে বুকৰ লগত কি হ'বগৈ ই বুক হ'বগৈ টিভিৰ লগত হ'ব স্মাৰ্ট টিভি আৰু টেলিফোনৰ লগত স্মাৰ্টফোনটো মিলাই দিবা এটো হৈ গ'ল আমাৰ 6 নম্বৰটোৰ আনসাৰ আৰু যদি তোমালোকৰ যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ